নমস্কাৰ, মই সংগীতা নাথ। আপোনালোক সকলোলৈ মোৰ ইউটিউব চেনেল প্ৰগতি ডায়েৰীলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 9ৰ ৰাজনীতিৰ প্ৰথম চেপ্টাৰৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ ওলাইছোঁ। আজি ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা। একদলীয় শাসন ব্যৱস্থা অৰ্থাৎ যিখন দেশত এটাই মাত্ৰ ৰাজনৈতিক দল আছে, সেয়া হৈছে চীন দেশ। আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি? আমেৰিকা যুক্তৰাষ্ট্ৰত দ্বিদলীয় ব্যৱস্থা আছে। ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা: সংগঠন, নীতি আদৰ্শ আৰু আঁচনি। নেক্সট প্ৰশ্নটো হৈছে ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা। জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা। অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা, সেয়া হৈছে অসম গণ পৰিষদ। ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো কি? ঝাৰখণ্ড মুক্তি মৰ্চা। নেক্সট প্ৰশ্নটো হৈছে UPA-ৰ সম্পূৰ্ণ অৰ্থ লিখা। সংযুক্ত গণতান্ত্ৰিক মৰ্চা। ইয়াক ইংৰাজীত লিখিব পাৰি ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো? ভাৰতীয় জাতীয় কংগ্ৰেছ। এই দলটো 1885-ত এলেন অক্টাভিয়ান হিউমে গঠন কৰিছিল। 9 নম্বৰ কুৱেশ্যনটো হৈছে কাৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল? SN বেনাৰ্জীৰ নেতৃত্বত গঠন হৈছিল। ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? সেয়া হৈছে উমেশ চন্দ্ৰ বেনাৰ্জী। ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য কি? সংগঠন, নীতি আদৰ্শ আৰু আঁচনি। ক্ষমতা দখলৰ বাবে আকাংক্ষা, জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী? গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে দ্বিদলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী, কিয়নো বহুদলীয় ব্যৱস্থাত থকা গণতন্ত্ৰত সঘনাই হ'ব পৰা যিবিলাক সমস্যা বা সংকট, সেইটো দ্বিদলীয় ব্যৱস্থাত নাথাকে। 3 নম্বৰ কুৱেশ্যনটো হৈছে ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা। সংগঠন, নীতি আদৰ্শ আৰু আঁচনি। ক্ষমতা দখলৰ বাবে আকাংক্ষা, জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান। 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা। DMK সম্পূৰ্ণ নামটো হৈছে দ্ৰাবিড় মুন্নেত্ৰা কাজাগম। এই দলটো হৈছে ভাৰতৰ প্ৰথমটো আঞ্চলিক দল। অসম গণ পৰিষদ, তেলেগু দেশম, শিৱসেনা, আকালি দল। এই দলকেইটা কোনকেইখন ৰাজ্যৰ সেইটো আমি জানিব লাগিব। DMK তামিলনাডুৰ হয়। অসম গণ পৰিষদ অভিয়াছলি অসমৰ হ'ব। তেলেগু দেশম অন্ধ্ৰপ্ৰদেশৰ, শিৱসেনা মহাৰাষ্ট্ৰৰ আৰু আকালি দল পঞ্জাৱৰ হয়। মৰ্চা চৰকাৰ বুলিলে কি বুজা? যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপাৰগ হয় অৰ্থাৎ কৰিব নোৱাৰে, তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰকে মৰ্চা চৰকাৰ বোলে। নেক্সট কুৱেশ্যনটো হৈছে সংযুক্ত চৰকাৰ বুলিলে কি বুজা? সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠিত হয়? যেতিয়া কোনো এটা ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপাৰগ হয়, তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰকে মৰ্চা চৰকাৰ বা সংযুক্ত চৰকাৰ বোলে। ক্ষমতা দখলৰ স্বাৰ্থত সংযুক্ত বা মৰ্চাত যোগ দিয়া দলবিলাকে নিজা স্বাৰ্থ আৰু আদৰ্শ মোকাবিলা কৰি আৰু উমৈহতীয়া লক্ষ্য বান্ধি চৰকাৰ গঠনৰ বাবে জোট বন্ধনত আবদ্ধ হয়। একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰাৰ বাবে বহুকেইটা ৰাজনৈতিক দল লগ লাগি সংযুক্ত চৰকাৰ গঠন কৰে। নেক্সট প্ৰশ্নটো হৈছে সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ আলোচনা কৰা। সংযুক্ত চৰকাৰৰ দুটা গুণ হৈছে আঞ্চলিক প্ৰতিনিধিত্ব। সংযুক্ত চৰকাৰত বিভিন্ন অঞ্চল আৰু জাতি গোষ্ঠীয়ে প্ৰতিনিধিত্ব কৰাৰ অধিক সুযোগ লাভ কৰে। সংযুক্ত বা মৰ্চাত অংশগ্ৰহণকাৰী বিভিন্ন আঞ্চলিক দলবিলাকে তেওঁলোকৰ স্থানীয় সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত অধিক সুবিধা লাভ কৰে। ৰাজহুৱা ধনৰ অপব্যৱহাৰ হ্ৰাস হয়। এটা নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছত চৰকাৰ গঠন কৰিব নোৱাৰিলে বা জটিলতা আহিলে দেশে আকৌ এটা নিৰ্বাচনৰ সন্মুখীন হ'ব লগা হয়। এই পৰিস্থিতিত কম দিনৰ ব্যৱধানত আন এটা নিৰ্বাচনৰ সন্মুখীন হোৱাৰ পৰা লগতে ৰাজহুৱা ধনৰ অপচয় বা অপব্যয় ৰোধ কৰাৰ ক্ষেত্ৰত সংযুক্ত চৰকাৰে সহায় কৰে। এতিয়া আহিছোঁ সংযুক্ত চৰকাৰৰ দোষ। সংযুক্ত চৰকাৰ ক্ষণস্থায়ী অথবা অস্থিৰ হয়। মৰ্চাত অংশগ্ৰহণ কৰা দলসমূহৰ নিজা স্বাৰ্থত আঘাত পৰিলে তেনে দলে যিকোনো সময়তে নিজৰ সমৰ্থন উঠাই লোৱাৰ সম্ভাৱনা থাকে, ফলত কাৰ্যকাল শেষ হোৱাৰ আগতে চৰকাৰৰ পতন ঘটে। এই চৰকাৰ দুৰ্বল হয়
অংশগ্ৰহণকাৰী সকলো দলকে সন্তুষ্ট কৰি ৰাখিবলগীয়া হোৱাৰ বাবে এই চৰকাৰ কোনো বিষয়তে দৃঢ়তাৰে আগবাঢ়িব নোৱাৰে। আজিৰ ভিডিঅ'টোত এইকেইটা কুৱেশ্যনে আলোচনা কৰা হ'ল। ইয়াৰ নেক্সট পাৰ্টটো অহালৈকে তোমালোকে এই কুৱেশ্যনকেইটা ৰিভিজন কৰি থাকা। আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে সহায়ক হৈছে। ভিডিঅ'টো যদি ভাল পাইছা তেনেহ'লে লাইক কৰিবা, নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা।